Hello, Mr. Ankur. Hi. হয় মই DNDৰ পৰা কৈ আছো আপোনাক ইন্টাৰভিউ এটাৰ কাৰণে মই মানে বিচাৰিছিলো আমাৰ পডকাষ্টত কোন পৰা কৈ আছে DND মানে কি আপুনি DND নাম শুনা নাই নেকি মানে DND হল দিল নে দোকান আচ্ছা সো আমাৰ পডকাষ্টৰ টপিকটো কি হয় মই আপোনাক কৈ দিছো আমি মানে আসলতে এইটো টপিকৰ ওপৰতে কথা পাতিম বুলি ভাবিছো যে মানে মানুহে ব্ৰেকআপ হোৱাৰ পিছত সোনকালে কেনেকৈ মুভ অন কৰিব পাৰে এটা ধৰক আপুনি এটা ব্ৰেকআপ হোৱাৰ পিছত নেক্সটত যাব পাৰে আকৌ হেতুৰ পৰা ব্ৰেকআপ হোৱাৰ পিছত নেক্সটত যাব পাৰে সো আমি বিচাৰিছো আপুনি যাতে আপোনাৰ এক্সপেৰিয়েন্সখিনি আমাৰ ইয়াত শ্বেয়াৰ কৰক অলপ মোটিভেশ্যন দিয়ক যাতে আন মানুহে বা অন্য মানুহেও মানে সহজে ব্ৰেকআপ কৰিব পাৰে সো আপুনি কেতিয়া মানে টাইম দিব পাৰিব নহয় আমি মানে আসলতে জানিবলৈ পাইছো যে আপুনি মানে খুব সোনকালে ব্ৰেকআপ কৰিব পাৰে এই ধৰক এইটো ব্ৰেকআপ হোৱাৰ পিছত আকৌ নেক্সট মুভ অন কৰি আকৌ বেলেগৰ ফালে গ'ল আকৌ এটা ব্ৰেকআপ কৰি আকৌ নেক্সট মুভ অন কৰিব পাৰিলে সো এই মোটিভেশ্যনখিনি আমি বিচাৰিছো যাতে আমাৰ পডকাষ্টৰ জৰিয়তে আমি আমাৰ দৰ্শকসকলে সকললৈ বিলাব পাৰোঁ আপুনি তেওঁলোককো যাতে মোটিভেট কৰিব পাৰে তেওঁলোকেও যাতে সোনকালে ব্ৰেকআপ কৰিব পাৰে সো আপুনি আমাক সেই সময়কণ দিব পাৰিবনে বাৰু পডকাষ্টৰ কাৰণে হেল্ল' আমি গম পাইছিলোঁ আপুনি ফোনটো কাটি দিব বুলি সেইকাৰণে আকৌ কল বেক কৰিছোঁ এটা বেলেগ নাম্বাৰৰ পৰা আপুনি বাৰু আহিব ন আমাৰ পডকাষ্টলৈ আহিব ন পডকাষ্টলৈ যোৱাটো মানে এতিয়া আপোনালোকক কি ইনফৰমেশ্যন দিছে কোনে দিছে সেইবিলাক বাৰু মই গম পোৱা নাই কিন্তু যে এনেকুৱা মই একো বুজিয়ে পোৱা নাই মানে মেইন কথাটো এতিয়া কি হৈছে কি নাই হোৱা মই কিয় পডকাষ্ট কি বুলি কয় এইটো পডকাষ্ট আচ্ছা মই আপোনাক বুজাই দিছোঁ দেই আমাক মানে মোটিভেশ্যন লাগে আৰু বিশেষকৈ আমাৰ দৰ্শকসকলৰ বাবে মোটিভেশ্যনৰ প্ৰয়োজন মানে মোটিভেশ্যন কিহৰ ওপৰত লাগে আপোনালোকক মানে মানুহৰ মুভ অন কৰিবলৈ ব্ৰেকআপ হোৱাৰ পিছত হয় সেইটোৰ ওপৰত লাগিছিলে মোটিভেশ্যন ব্যক্তিগত মানুহৰ পাৰ্চনেল লাইফ এটা মুভ অন কেনেকৈ হয় বা ব্ৰেকআপ হয় কিবা হয় এইটো আকৌ আপোনালোকৰ দৰ্শকক শুনাব বিচাৰে নেকি দেখুৱাব বিচাৰোঁ মানে আপোনাৰ থ্ৰুৱেদি আপোনাৰ যোগেদি দেখুৱাব বিচাৰোঁ বিকজ আমি মানে গম পাইছোঁ যে আপুনি মানে খুব সুন্দৰকৈ মুভ অন কৰিব পাৰে সেইটোৰ ওপৰতে মানে এটা এপিছ'ড আমি কৰিব বিচাৰিছোঁ গম পাইছে বাৰু যে মই যে ইমান সুন্দৰকৈ মুভ অন কৰিব পাৰোঁ সেইটো আমি পাইছোঁ আৰু য'ত খবৰ ল'ব লাগে আমাৰ DNDৰ নেটৱৰ্ক মানে বহুত দূৰলৈকে আছেগৈ মানে হয় এতিয়া মানুহৰ মানে নেটৱৰ্কটো তেনেকুৱা নেকি মানে মানুহৰ আপোনালোকৰ মানে পাৰ্চনেল লাইফৰ খবৰ কৰি থকাৰ দায়িত্ব নেকি তেনেকুৱাই হৈ গৈছোগে আমি এতিয়া আৰু সো আপুনি বাৰু কেতিয়া আহিব আমাৰ পডকাষ্টলৈ একদম নোৱাৰিম আমি মানে ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আহক নাই মই একদম নোৱাৰিম নোৱাৰিব নেকি আমি গম পাওঁ আপুনি বহুত ব্যস্ত থাকে জীৱনৰ হয় এইটো পাৰ্চনেল লাইফ এটা আচ্ছা ময়ো এটা পডকাষ্ট খুলিম বুজিছে আপোনালোকৰ যদি এনেকুৱা হয় ময়ো নেটৱৰ্ক এটা বনাব লাগিব তেতিয়াহ'লে নহয় একদম আমি যামেই আপুনি জনাবনে মই ডেফিনেটলি যাম কিন্তু আপুনি আমাৰ পডকাষ্টত আহিবনে নাই সেইটো কওক মই পডকাষ্টত আচৰিত মানে দেই তাকে পৃথিৱীখন বহুত সলনি হৈ গ'ল সেইটোকে আমি আচলতে বুজাব বিচাৰিছোঁ আমাৰ দৰ্শকক মানে কেনেকৈ যে দিল নহয় দোকান সেইকাৰণে আমাৰ মানে পডকাষ্টৰ নামেই DND দিল নহয় দোকান হয় এইবোৰ নিজৰ মানুহৰ ব্যক্তিগত কিছুমান কাৰণ থাকে ব্ৰেকআপ হওক বা আপোনাৰ কি কয় এইটো পেটচাপে হওক যিকোনো ধৰণৰ অকল এটা চাইডৰ পৰা নহয় বহুত চাইড তাত থাকে হয় আচ্ছা কথাবোৰ তেনেকুৱা হয় দিয়ক থেংক ইউ ছ' মাছ আপুনি যদি আমাৰ পডকাষ্টলৈ আহিব বিচৰা নাই তেতিয়াহ'লে লছ আপোনাৰে হ'ব কাৰণ মই RJ পল্লৱীয়ে কৈ আছোঁ ৰেড FM পৰা আৰু আপোনাক টুপি পিন্ধাবলৈ আপোনাৰ বন্ধু এগৰাকীয়ে দিছিলে ৰিংকুমণি তেখেতৰ নাম হয় ৰিংকুমণি মই কৈ দিছোঁ চ' তেওঁৱে মোক সেই আইডিয়াটো দিলে যে আপোনাক টুপিটো পিন্ধাব পৰা যাব সেইকাৰণে পিন্ধাই দিলোঁ চ' এনেকৈ যদি আপুনিও বিচাৰিছে যে মই টুপি পিন্ধাই দিওঁ তেতিয়াহ'লে আপুনিও আপোনাৰ ক্ল'জ ফ্ৰেণ্ড কাজিনছ ৰিলেটিভছ কলিগছ নেইবাৰ্ছ যাৰে নহওক কিয়ক নাম্বাৰ বা নামটো মোলৈ পঠিয়াই দিব আৰু বাছ মোৰ হাতত এৰি দিয়ক মই তেওঁক পিন্ধাই দিম টুপি আৰু চাই থাকিব ছুপাৰ হিটছ 93.5 ৰেড FM বজাতে ৰহো